বাৰপুজীয়া শ্বহীদ হেমৰাম পাটৰ ক্ষেত্ৰত সমন্বয় বাৰ্তা লৈ উদযাপিত হ'ল তিৱা বিহু। মধ্য অসমৰ তিৱা জনজাতিৰ লোককৃষ্টি সংস্কৃতিৰে জীপাল কৰি তুলিলে মৰিগাঁও নগাঁও সীমান্ত অঞ্চল বাৰপুজীয়াৰ শ্বহীদ হেমৰাম পাটৰ ক্ষেত্ৰ। পাহাৰ ভৈয়ামৰ মিলনৰে এক সমন্বয় বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এই তিৱা বিহুৱে। বাৰপুজীয়াৰ তিৱা ভাষা সংস্কৃতি চৰ্চা সমিতিয়ে 2003 চনৰ পৰাই উদযাপন কৰি আহিছে এই তিৱা বিহু। বুধবাৰেও বাৰপুজীয়াৰ শ্বহীদ হেমৰাম পাটৰ ক্ষেত্ৰত পাহাৰ আৰু ভৈয়ামৰ তিৱা জনজাতিৰ লোকসকলে মিলিত হৈ উদযাপন কৰিলে ষষ্ঠদশ বাৰ্ষিক তিৱা বিহু। তিৱা জনজাতিৰ বিভিন্ন নৃত্য গীতেৰে জীপাল কৰি তুলিলে 42ৰ শ্বহীদ হেমৰাম পাটৰ ক্ষেত্ৰ। এই অঞ্চলৰ মধ্য অসমৰ তিৱাসকলৰ বিহুৰ এটা সুকীয়া বৈশিষ্ট্য আছে, যেনে ইয়াৰ ঢোলৰ চেউৰ সুকীয়া বৈশিষ্ট্য আছে, ইয়াৰ নাচৰ সুকীয়া বৈশিষ্ট্য আছে, গীতৰ সুকীয়া বৈশিষ্ট্য আছে। গতিকে এইসমূহ যাতে জীয়াই থাকে, যিহেতু সাম্প্ৰতিক সময়ত দেখা গৈছে যে আমাৰ এই আপুৰুগীয়া গীত নৃত্য বাদ্যসমূহ লাহে লাহে হেৰাবৰ উপক্ৰম হৈছে। গতিকে আমি ইয়াক পুনৰ উজ্জীৱিত কৰিবৰ কাৰণে, জীয়াই তুলিবৰ কাৰণে এই মাঘৰ 1 তাৰিখে তিৱা পুচি বুলি আমি এই অনুষ্ঠানটো উদযাপন কৰি আহিছোঁ। মৰিগাঁৱৰ পৰা মানস নাথৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী।